আহি যাওক তাজা তাজা খাহি আছে পঠা আছে কি লাগে তাকে পাব ও টফি ও আজি কি তোৰ মাংস লবি নেকি তই ল যদি আৰু মই নলওঁ দে তোৰ তাৰপৰাই 2 টুকুৰা খাম আৰু এ লয়ে নেকি এ ঘৰত মায়ো নাখে মই একলাহে খাব লাগব এ দে তোকো দিম দে 2 টুকুৰা এ লও যে 1 পোৱা মান ও কিহে কাদের খা ও আজি ভাল মাল আছে না ও টফি এ ভালে হ'ব কিজানি মাংস নাছে কি ৰঙা টকটকে হৈ আছে ও টফি বাবু কিনো ক আজি একদম তাজা মাল আছে হে তই ক হে ভাল মাল আছে বুলি হেনে বলধুমা নিয়া নাছিল তোৰ তপাই কটাই পাঠি মাংস দেখিছে আমি খাইছো নহয় একলগে টানি টানি চিংবিয়ে পাৰা নাই ও টফি বাবু ও মই দিয়া নাছিলো তাক খাহী মাংস দিছিলো ও সিহে বইনেৰ পুতাকে কম দামী পাই পাঠিৰ মাংস লৈছে তাকো পাঠিও পাঠি বুঢ়া মাইকিয়া ও সেইকাৰণেহে মেক্সকলা টানি চিংবিয়ে পাৰা নাই বইনেৰ পুতাক মানুহ খোৱা ইনকেহে খুৱাম ৰ তাকো একদিন মই বুঢ়া মাইকিয়াৰ মাংস নি ও কাদের খা এ ঢিলা ঢিলা চাই 1 পোৱা মান দি অলপ লিভাৰো দিবি ও কাদের খা ও লিভাৰ দিলে নহ'ব অলপমান তেলো বেছিকে দিবি তেলে দিবি আধা পোৱা মান এ হ'ব দে চিন্তা কৰিব নালাগে মই দিম দে ভাল চাই দিম দে আজি খাই তহঁতৰ হাগা হ'ব লাগব ও কাদের খা মই আধা কেজিমান বান্ধি দিবি মই আহি আছো পিছত লৈ যাম মেক্সকলাই 1/2 কেজি এমান খাব ই মই যাব উল্লু যাব উল্লে যাওক আহাতে বজাৰ কৰি লৈ আহিব তই মোক বজাৰ কৰাৰ কথা কলি যে কিয় ডাক্তৰে বজাৰ কৰিব নোৱাৰে নেকি বজাৰ কৰি লৈ আহিব ভালে ভালে আৰু এটা ডাঙৰ আছে ৰৌ মাছ লৈ আহিব ছাৰ বলক সোনকালে বাইদেউৰ লগত লেকচাৰ মাৰি থাকিলে আপোনাৰ চাকৰি যাব 10টা পাৰ হ'ল হ'ব যা আনিম যা এই হোটেলখনত 5 টকা এটা দিছো টিপিৰ বিলাক কিবা খাবি দে হ'ব দে মস্ত কিৰপিন মেক্স চকলাই ডাক্তাৰো আৰু খা মেক্স চকলাই তেল লাগে তাক কি হৈছে ছাৰ কি কম ডাইৰেক্ট হৈছে মাটি খুন্দি যায় মেক্স চকলাই পাইনা নেকি পাইনা মানে ছাৰ যেতিয়া আহে নহয় একদম ডাইৰেক্ট মানে মাটি খুন্দি যায় কেনেকে হ'ল ডাইৰেক্ট কিনো কব ছাৰ কালি 1 পোৱা খাহী মাংস আনলো বইনেৰ পুতাকে ক'লা আধা পোৱা তেল দি দিলে আধা পোৱা তেল বোলো ৰান্ধলো মই ক'লো মই গাটো ধুই আহো তই এতিয়া থাকবি হ'ব যা বুলি 1 পোৱা গোটাই মাৰি দিলা মাৰি দি ৰাতিপুৱাৰ পৰা আৰু দৌৰি আছে তাকে এতিয়া লৈ আহিলো ছাৰে চাই দিয়কচোন ছাৰ অলপ সোনকালে চাওক নহ'লে আহি আছে আপোনাৰ টেবুল ভাঙি যাব নহ'লে এটা বিষাই নেকি নাই ছাৰ এটা নিবিষাই এগলা নিবিষাই ন ছাৰ নিবিষাই বাৰে বাৰে ক'ব লাগে মোৰ এফালে পাছফালে খুন্দি আছে টেবুল ভাঙলি গম পাবি মেক্স চকলাই খাহী মাংস খাৱা জুতি পাই গৈছি বইনেৰ পুতাকে ভাগ্য ভাল মই খাৱা নাই খাইছি খাই লৈ ৰাতিটো চেৰেছি ভৰিৰ গাঁঠিগিলা বিষাই নেকি মেক্স চকলাই কেনে ডাক্তৰ তাত লৈ আহিলে ভাগা হৈছে পেটত চাব লাগে ক'ৰ আঁঠুত চাই আছে ক'ৰ গাঁঠিত চাব ধৰিছে চাওঁ মুখখন এফালে মেল তই মাংস বেছি খাইছিলি না তেল বেছি খাইছিলি ছাৰ মাংস তেলে সমানে 1 পোৱা একলাই মাৰি দিছো সেইকাৰণেতো বইনাৰ পুতাক মতো দাউৰি আছে ঠিক আছে মই ঔষধ দি আছো বাৰু ছাৰ কি ঔষধ দিব দিয়ক সোনকালে আমিও যাওঁগে নহ'লে ই ইয়াতে ভাবা লগা হ'লে হৈছে আৰু মই কিন্তু ধৰিব নোৱাৰো এইগিলা টফি উলবয়ে মৰিতে মই ঔষধ লিখি দিছো লেটিঙত যা টফি তই কি দেই লবি মই লেটিঙত হেৰি কৰিবি ঔষধ মানে কি আৰু ঔষধ দিওঁ ভালকে খেৰৰ সোপা এটা বনাবি পিছফালে টাইটকে সোপা মাৰি দিবি 1 নম্বৰ ঔষধ হাগা বন্ধ হৈ যাব 2 নম্বৰতে যদি নকমে হেৰি কৰিবি কেঁচা আঠা কলনি খুৱাই দিবি বন্ধ হৈ যাব তাৰপিছতো যদি নকমে শুকনা আটা গুড়া খুৱাই দিবি কটা লাগি যাব টাইট হৈ যাব সেইখিনিকে যদি পুৱা আৰু গধূলা খোৱা 3 দিন মানতে আৰাম পাব দে হ'ব পিছে মই আইছো ছাৰ কওক যা মোৰ ফিজটো দি যা 500 টকা ঘৰতো বজাৰ কৰিব লাগিব বোলে কুৰমা আহিব পইচাও নাই ফিজটো দি গেলি ভাল হ'ব দেই ই লেট্ৰিনৰ পৰা আহক লৈ দি আছো দেই মোৰ তাত নাই